হয় লখিমপুৰ এখন গাঁও আজাদ দকাতি আৰু ইয়াৰে এটি কণমানিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে টাইকোৱাণ্ডো খেলৰ জৰিয়তে ইতিমধ্যে মই দেখুৱাইছোঁ তেওঁ কিমানখিনি মেডেল ইতিমধ্যে তেওঁ সংগ্ৰহ কৰিছে এইখিনি বিভিন্ন প্ৰান্তত খেলি তেওঁ লাভ কৰা আৰু বিশেষকৈ এবাৰ তেওঁ গোল্ড মেডেল লাভ কৰিছে এয়া যি নেশ্যনেল 68 নেশ্যনেল স্কুল গেমছ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত তেওঁ মধ্যপ্ৰদেশত খেলিছিলে আৰু তাতে তেওঁ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে তেওঁ গোল্ড মেডেল লাভ কৰিছে তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰূপজ্যোতি বৰা ৰূপজ্যোতি এই ক'ত খেলিছা ইমান বুজে মেডেল ক'ত পাইছা এইখিনি মই আমাৰ প্ৰথমতে আমাৰ লখিমপুৰত পাইছিলোঁ তাৰপিছত শিৱসাগৰ যোৰহাট তাৰপিছত নামৰূপ তেজপুৰ গুৱাহাটী আৰু ৰাজস্থান জয়পুৰ আৰু মধ্যপ্ৰদেশত কিমান বয়সৰ পৰা খেলা তুমি কিমান শিকিছা মানে টাইকোৱাণ্ডো মই 4 বছৰৰ পৰা 4 বছৰৰ পৰা এতিয়া নতুন এতিয়া একেবাৰে পিছত পোৱাটো কোনটো মেডেল একেবাৰে পিছত পোৱাটো এইটো মেডেল ক'ত পাইছিলা এইটো মধ্যপ্ৰদেশত এয়া হ'ল ৰূপজ্যোতি আৰু ইমান কণমানি ৰূপজ্যোতি আচলতে কম বয়সতে যথেষ্ট এই গাঁৱৰ পৰা গৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতা কৰি এনেধৰণে তেওঁ সফলতা লাভ কৰিছে গতিকে নিশ্চয় তেওঁ উজ্জ্বল ভৱিষ্যত আছে আৰু ৰূপজ্যোতি কেৱল এয়াই নহয় টাইকোৱাণ্ডোই নহয় সকলো বাদ্য বজাব পৰা অভিনয় কৰিব পৰা আৰু হা কি অভিনয় কৰি ভাল পোৱা নাটক ভাওনা সব কৰা এই কালজিতৰ বুকুত মূৰ্খ ৰাজা দুষ্মন্ত আৰু কিমান দিন তই ৰাজ্য শাসন কৰিবি আৰু বেছি দিন নহয় যিদিনাই কালজিতৰ প্ৰধান সেনাপতিভাৰ কাহিনী অন্যভাৱে দেৱজিতক পাতলি প্ৰধান সেনাপতি সেইদিনাই বিদ্ৰোহৰ প্ৰচণ্ড শিখা জ্বলালো প্ৰাণত কাৰো সাধ্য নাই ইয়াক নিৰ্বাপিত কৰা চলে বলে কিংবা কৌশলে নিধন কৰে দুষ্মন্ত হস্তিনাৰ 61 ৰজা হ'ব এই কালজিত অনতি পলমে এয়া হ'ল ৰূপজ্যোতি আৰু মই আৰু এটা কথা জানিব বিচাৰিছোঁ ডাঙৰ হৈ কি হ'ব বিচাৰা এতিয়া ডাঙৰ হৈ IPS বিষয় কিয় ভাৰতৰ কাৰণে এজন ভাল IPS হ'বলৈ বিচাৰিম হয় নেকি কি কৰিবা হৈ হয় ৰাইজক সেৱা কৰিবা IPS হোৱা বহুত মন বহুত মন হয় এয়া তেওঁৰ মন আৰু দেউতাক আছে আমাৰ লগত যিহেতু প্ৰশিক্ষকো আছে মই আপোনাক আৰু এটা কথা জানিব বিচাৰিছোঁ এতিয়া আপোনাৰ বিশেষ অসুবিধাটো হ'ল দূৰলৈ নিবলৈ কাৰণ তেওঁ পইচা পাতি বহুত অসুবিধা হয় সহায় পালে ভাল হয় আৰু চৰকাৰৰ ফালৰ পৰা কিবা এটা উলিয়াই লৈ যাব পাৰিম হয় তেতিয়া মই ল'ৰাকো আৰু আগুৱাই লৈ যাব পাৰিম হয় তো প্ৰশিক্ষকো আছে মই চেষ্টা কৰিছোঁ এওঁ কণমানিৰ পৰা শিকিছে ন হয় কণমানিৰ পৰা শিকিছে 4 বছৰ মানৰ পৰা শিকিছে নেকি হয় তেওঁ হয় এতিয়া যথেষ্ট ভাল ফলাফল কৰিছে হয় না ৰাষ্ট্ৰীয় পৰ্যায়ত তাক লৈ গৌৰৱবোধ কৰোঁ আৰু হয় প্ৰশিক্ষক আৰু এনেধৰণে দেখা গৈছে ৰূপজ্যোতি সফলতা আৰু এখন গাঁও লখিমপুৰৰ গাঁৱৰ ভিতৰৰ পৰা তেওঁ এনেধৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে কেৱল টাইকোৱাণ্ডোই নহয় বিভিন্ন প্ৰতিভা তেওঁৰ আছে আৰু এনেধৰণৰ প্ৰতিভাৱান যি কণমানিজন তেওঁক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে যে সহযোগিতা লাগিব সেয়া নিশ্চিত